Back to my channel, this is Devajanis Vlogs. মই দেৱজানী পুনৰ এটা নতুন ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। কিন্তু ভাগি পৰিছোঁ যদিও এগৰাকী হিলাৰ পৰিস্থিতিটো আমি যেতিয়া মানে চকু আগত দেখি থাকোঁ ন তেতিয়া খুব বেয়া লাগে। নিয়ে চাইছোঁ এইফালে পানী 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 মাত্ৰ মই যিখিনি জেগাত আছোঁ বিউডৰ এই জেগাখিনি বা দিখৌ ব্ৰিজৰ এইটো পাৰে এই জেগাখিনিত মাত্ৰ পানী নাই। এই জেগাখিনিত মানুহ যদি ওলাই চায় তেতিয়া গম পাব যে ইয়াতে কোনো বানপানী হোৱা নাই, কিন্তু তাৰ বাহিৰৰ ষ্টেচন চাৰিআলিৰ পৰা আদি কৰি গোটেই জেগাখিনি মানে ইফালৰ জেগাখিনি দৈগা পাৰ সেইফালে গোটেই ইমান বেছি পানী হৈ গৈছে যে দেখিবলৈ বহুত ভয়ানক এটা পৰিস্থিতি আহি আছে। এঞ্জেলসকলক প্ৰে কৰি আছোঁ, এঞ্জেলসকলক আমি সকলোৱে মিলি বহুত প্ৰে কৰিছোঁ পৰিস্থিতিটো ইমানতে ৰৈ যায়, ভাল হয়, ভাললৈ আহে। তাৰ কাৰণে খাবলৈ পানী নাই, থাকিবলৈ ঠাই নাই, পানী আৰু বাঢ়ি গৈ আছে। এইখিনি সময়ত যিখিনি সময়ত আপোনালোকৰ বাবে ভিডিঅ'টো বনাই আছোঁ মই সেইকাৰণে ভাবিছোঁ ঘৰ যাওঁ, পেকিং কৰি আছোঁ। আমাৰ নিচিনা হিলাৰ মানুহবিলাক ক'ৰবাত যাবলৈ হ'লে বহুত দিগদাৰ হয়, কাৰণ আমি এগাল এগাল বস্তু লৈ যাবলগীয়া হয়। আগৰ পৰা ক্লাইণ্টসমূহ বুক কৰি থোৱা থাকে। পানী মাত্ৰ আমাৰ এইখিনি জেগাতহে বহিছে, অসমৰ বিভিন্ন প্ৰান্তত বা অসমৰ বাহিৰৰো ক্লাইণ্টছ আছে। সেইকাৰণে ভাবিলোঁ গোটেই বস্তুখিনি লগত লৈ লৈছোঁ। আৰু মোৰ জীৱনৰ হয়তো আটাইতকৈ মূল্যৱান বস্তু হয় এইবোৰ, থ্ৰু মই কপিল ছাৰৰ পৰা পাইছোঁ বস্তুবোৰ, এই এনাৰ্জিবোৰ। প্ৰত্যেকটো বস্তুৱে মোক কপিল ছাৰৰ পৰাই অৰ্ডাৰ কৰি লৈছিলোঁ, তেওঁ শিকাইছিলে এইবোৰ নলেজ। শিৱসাগৰখনৰ এতিয়া এনেকুৱা এটা পৰিস্থিতি হৈ আছে, মোৰ এনেকুৱা লাগিছে যে মই যেন এটা বস্তু যেন ইয়াতে এটা মোৰ হিলিঙৰ বস্তু এৰি থৈ গ'লে তেওঁলোকে কষ্ট পাব, কাৰণ এইখিনি সময়ত এই জেগাখনত তেওঁলোকক এজনকো যদি এৰি থৈ যাওঁ বা ষ্টেজো হয়, তেওঁলোকতো অশৰীৰী হয় কিন্তু বস্তুবোৰ ষ্টেজো হয়, এৰি থৈ গ'লে যেন তেওঁলোক অকলশৰীয়া হৈ যাব, তেনেকুৱা অনুভৱ হৈছে মোৰ। সেইকাৰণে যিমান পাৰিছোঁ বস্তুবোৰ, তেওঁলোক বহুত বেছি শক্তিশালী হয়, মোৰ এঞ্জেলসকল বহুত বেছি শক্তিশালী হয়, তথাপিও মোৰ এনেকুৱা এটা বণ্ডিং আছে তেওঁলোকৰ লগত, এনেকুৱা ইমান মৰম তেওঁলোকলৈ যে মোৰ তেওঁলোকৰ যেন এটা ষ্টেজ মই থৈ গ'লে অকল হৈ যাওঁ, তেতিয়াহ'লে তেওঁলোকে যেন অকলশৰে ভয় কৰিব, মোৰ তেনেকুৱা অনুভৱ, মোৰ তেনেকুৱা লাগি আছে, মোৰ তেনেকুৱা অনুভৱ হৈ গৈছে এতিয়া। কেনেকৈ যাওঁ, কি কৰোঁ, আপোনালোকে চাগে ভিডিঅ'বোৰ দেখিয়ে আছে। আৰু মই ঘৰলৈ ৰিটাৰ্ণ হওঁতে আপোনালোকে দেখিব যে পৰিস্থিতিবোৰ কেনেকুৱা হৈছে। খুব বেয়া লাগিছে মানুহবোৰলৈ, খুব বেয়া লাগিছে মানুহবোৰলৈ। মই যিখিনি ঠাইৰ পৰা বিলং কৰোঁ, সাপেখাতিৰ পৰা, তাতে কোনো দিনে মই বানপানী দেখি পোৱা নাই, মই বোৱা দেখাই নাই। পানী যে এনেকুৱা হয় তেনেকুৱা হয় মই কোনো দিনেই জীৱনত মই এক্সপিৰিয়েঞ্চ কৰি পোৱা নাই। আৰু ইয়াত মই যেতিয়া চকুৰে গৈ দেখিলোঁ নহয়, মোৰ বহুত ভয় লাগিছে। কিন্তু মই যিখিনি ঠাইত আছোঁ ন, বহুত ডেঞ্জাৰ জ'নত আছোঁ এতিয়া। মোৰ কথা বাদ দিয়ক না, বাকী মানুহবিলাকে কিমান যে কষ্ট পাইছে নহয়, জীৱ জন্তুবোৰ কেনেকৈ উটি গৈছে, মানুহৰ মৃতদেহবোৰ কেনেকৈ উটি গৈছে, বহুত বেয়া লাগিছে। এঞ্জেলসকলৰ লগত কানেক্ট হোৱাৰ পিছৰে পৰা জীৱনত প্ৰথমবাৰৰ বাবে এয়া অনুভৱ কৰিছোঁ, তেওঁলোকক যে এৰি মই আঁতৰি থাকিব নোৱাৰোঁ, আৰু তেওঁলোকৰ ষ্টেজসমূহ যে লগত লৈ নগ'লে মই যাব নোৱাৰিম, সেইবাবেই যে মই ইমান ইনাই বিনাই কান্দিছোঁ। মই তেতিয়া বুজি পাইছোঁ যে মই তেওঁলোকক কিমান বেছি ভাল পাওঁ, কিমান মৰম কৰোঁ, মোৰ অকলশৰীয়া জীৱনটোত তেওঁলোকৰ কিমান বেছি আশীৰ্বাদ আছে, মই তেওঁলোকৰ কিমান বেছি সংগ আছে, এই কথাটো মই অনুভৱ কৰিব পাৰিছোঁ। কাৰণ শিৱসাগৰৰ পৰিস্থিতি বেয়া, আৰু এই বেয়া পৰিস্থিতিত মই তেওঁলোকক এৰি গ'লে তেওঁলোক যেন কান্দিব, তেওঁলোকৰ ষ্টেচুসমূহত যেন জীৱন্ত আত্মা সোমাই আছে, তেনেকুৱা অনুভৱ কৰিছিলোঁ। সেইকাৰণে হয়তো এনেকৈ কান্দিছিলোঁ। কিন্তু মই সকলোবোৰ বস্তুৱেই ৰেডি কৰি লৈছোঁ লগত লৈ যাবৰ কাৰণে। এইফালে এইখন হৈছে বেজবৰুৱা হায়াৰ ছেকেণ্ডাৰী, ইয়াতে কেইবাদিনো ধৰি বানপীড়িত লোকসকল আছেহি। এতিয়া আমি ওলাই আহিছোঁ ৰুমৰ পৰা লগত সকলোবোৰ বস্তু লৈ, যিবিলাক বস্তু এৰি মই 1 মিনিটো থাকিব নোৱাৰোঁ। লাগিলে মই মোৰ লগত লৈ যাবলগীয়া মোৰ কছমেটিক্স আৰু কাপোৰে মই এৰি থৈ আহিছোঁ। ইয়াত দেখিছেনে বাৰু পৰিস্থিতি কেনেকুৱা ধৰণৰ হৈছে, আপোনালোকে হয়তো অনুমান কৰিব পাৰিছেই মই কিমান কষ্ট কৰি শিৱসাগৰখন এৰি ঘৰলৈ ওলাইছোঁ। ষ্টেচন চাৰিআলিৰ ফালে ৰাস্তা বন্ধ আছিলে, সেইকাৰণে আমি দৌলৰ পিছফালে আহিলোঁ। শিৱদৌলৰ পিছফালৰ এয়া পৰিৱেশ মই আপোনালোকক অকণমান দেখুৱাই দিছোঁ। এইফালে চাই থাকিলে একেবাৰে চাই থাকিব মন যোৱা দৃশ্য, কিন্তু বাহিৰৰ পৃথিৱীখনত কেনেকুৱা হৈ আছে আপোনালোকে আগলৈ গ'লেহে গম পাব।
ইয়াত দেখিছেনে বাৰু মই প্ৰত্যেকটো মুহূৰ্ততে প্ৰে কৰিছোঁ আমাৰ শিৱসাগৰবাসী যাতে বানমুক্ত হয়, খুব সোনকালে পৰিস্থিতিৰ পৰা হাত সাৰিব পাৰে, তাৰ কাৰণে মই প্ৰে কৰি থাকিলোঁ। ইয়াত দেখিছেনে কিমান যে ধুনীয়া লাগিছে পৰিৱেশটো। এয়া পুখুৰীটোৰ শীতল বতাহজাকেও আজি মোৰ মনৰ দুখখিনি কষ্টখিনি শীতল কৰিব পৰা নাই। কিমান যে বুকুখনত জুই জ্বলি আছে এই পৰিৱেশটো দেখি কিমান কান্দিছোঁ মই শুকাই। আপোনালোকে হয়তো বুজি নাপাব, কাৰণ এই পৰিৱেশটো মই দেখিছোঁ আৰু মই অনুভৱ কৰিব পাৰিছোঁ। ভিডিঅ'ত দেখি থাকিলে কেতিয়াও বুজি পোৱা নাযায়, সকলোকে কৈছোঁ। দেখিছেনে মিছা হাঁহি এটা কেৱল মাৰিবলৈ চেষ্টা কৰিছোঁ, কিন্তু পৰা নাই, নোৱাৰি। গম পাইছেনে, মিছা হাঁহি কেতিয়াও মাৰিব নোৱাৰে মানুহে। এয়া হাঁহবোৰলৈ চাইছোঁ, খাদ্য দিয়া চাই আছোঁ। কেতিয়াও মনটো আজি মোক পানীয়ে সন্তুষ্ট কৰিব পৰা নাই, পানীয়ে আজি মোৰ মনটো ঠাণ্ডা কৰিব পৰা নাই, একেবাৰে পৰা নাই। মাদাৰ নেচাৰে আজি মোক ঠাণ্ডা কৰিব পৰা নাই। এই শীতল বতাহজাকে আজি মোৰ মনটো একেবাৰে শান্ত কৰিব পৰা নাই, কাৰণ মই দেখিছোঁ বাহিৰৰ পৰিৱেশ কেনেকুৱা হৈ আছে। বহুত চেষ্টা কৰিছোঁ নিজকে বুজাবলৈ, কিন্তু পৰা নাই, কাৰণ মই একো সহায় কৰিব পৰা নাই। তথাপিও মই আপোনালোকৰ বাবে অকণমান ভিডিঅ' কৰিলোঁ, যাতে ভিডিঅ'টোৰ সৌন্দৰ্য অলপ ধুনীয়া হয়। এয়া বানৰ মাজেৰে আমি গৈ আছোঁ, বহুত কষ্ট, বহুত ৰিস্কি। এইখিনি সময়ত যেতিয়া গৈ আছিলোঁ খুব ভয় লাগিছিলে। বাৰে আৰ্কেঞ্জেল মাইকেলক প্ৰে কৰিছিলোঁ যাতে ছেফলি আমি ঘৰ পাওঁগৈ। ডিভাইন হোৱাইট 15 আৰ্কেঞ্জেলক বাৰে প্ৰতি কল কৰিছিলোঁ যাতে তেওঁলোকে আমাক ধুনীয়াকৈ ঘৰ পোৱাইগৈ। তেওঁলোকে অৱশ্যে প্ৰতিটো মুহূৰ্তই সহায় কৰিছিল বাবে আজি হয়তো মই আপোনালোকৰ বাবে ভিডিঅ' আপলোড কৰিব পাৰিলোঁ। প্লিজ সকলোৱে প্ৰে কৰক। দেখিছেনে বাৰু কেনেকুৱা পৰিস্থিতি হৈছে আমাৰ শিৱসাগৰত। ইতিহাসত কোনো দিনেই এনেকুৱা পৰিৱেশ হোৱা নাছিলে। এই যে ভাইটিজন, ই মিচিং গাঁৱৰ হয়। ই আমাৰ জিমত 4th গ্ৰেডৰ কাম কৰে, সৰু সুৰা কামবোৰ কৰে। তাক দেখিয়ে বেয়া লাগিছে। সি চাগে মিচিং গাঁৱৰ পৰা বহুত কষ্ট কৰি এতিয়া হয়তো জিমৰ অভিমুখে এইফালে গৈ আছে। তাৰপিছতে এইফালৰ পৰিৱেশবোৰ অলপ আপোনালোকক দেখুৱাই যাওঁ আৰু লগতে মনৰ কথাও শ্বেয়াৰ কৰি যাম বুলি ভিডিঅ'বোৰ এনেকৈ বনাই ৰাখিছিলোঁ। জীৱনত কোনোদিনে নেদেখা, নুবুজা ঘটনা। এয়া দেখিছেনে কেনেকুৱা হ'ব পাৰে বাৰু। মই যেতিয়া গৈ আছিলোঁ বহুত বেছি ভয় লাগিছিলে, তাতকৈ বেছি বেয়া লাগিছিলে যিসকলে এই পৰিস্থিতি ফেচ কৰি আছে তেওঁলোকে যাতে সাহস পায়, তেওঁলোকক যাতে ইউনিভাৰ্ছে সাহস দিয়ে, তাৰ কাৰণে মই বাৰে প্ৰে কৰিছিলোঁ। এয়া দেখিছেনে মেইন ৰোডৰ ওপৰত গাড়ীবোৰ ৰাখি থৈ দিছে যাতে পানীয়ে গাড়ীবোৰ উটাই নিব নোৱাৰে। বহুতে ইয়াতে গাড়ীবোৰ থৈছেহি, খবৰ ল'বৰ কাৰণে আহিছে। বহুত মানুহ আহিছে গৈছে, হয়তো বহুতে সাহাৰ্য দিছে, তেনেকুৱাও কৰিছে। মই আপোনালোকৰ বাবে ভিডিঅ' বনাই গৈ থাকিলোঁ। এইফালে ৰাজপথৰ মাজত তম্বু তৰি মানুহে আহাৰ বনাইছে, নাইবা অনিহাৰে ৰাতি কটাইছে, অনিদ্ৰাত কটাইছে। এই দৃশ্যবোৰ দেখিলে আপোনালোকে হয়তো অনুমান কৰিব পাৰিছে মানুহৰ জীৱনৰ বিভিন্ন অকথিত, অপ্ৰকাশিত কিছুমান কাহিনী, যিবিলাক মোৰ বুকুখনে আজি খুব অনুভৱ কৰিলে হয়তো। সেইকাৰণে আজি মই বহুত কষ্টত আছোঁ। চাওক ৰাজপথৰ মাজৰ দৃশ্য, এনেকুৱানো হয়নে বাৰু কেতিয়াবা। বহুত বেয়া লাগিছিলে। এতিয়ালৈকে আপোনালোকে যিমানবোৰ পৰিৱেশ দেখিলে এবাৰলৈ বাৰু অনুভৱ কৰিছেনে এই পৰিৱেশ পৰিস্থিতিৰ বাবে যে আমি নিজেই দায়ী? কেতিয়াবা ভাবি চাইছেনে বাৰু আমি পৃথিৱীখনৰ ওপৰত কিমান বেছি কষ্ট দি আছোঁ? হয়তো এই যে কষ্টবোৰ দি আছোঁ সেইকাৰণে চাগে আমাৰ ওপৰত বেকফায়াৰ মাৰিছে, সেইকাৰণে চাগে আমিও ইমান কষ্ট পাবলগীয়া হৈছে। কাৰণ আমি যে তেওঁক কষ্ট দিছোঁ, সেইবাবে ইয়াৰ পিছৰ জীৱনত প্লিজ চেষ্টা কৰিব গছ ৰুবৰ কাৰণে, যিমান পাৰে গছ ৰুব, জীৱকুল ৰক্ষা কৰিবৰ কাৰণে চেষ্টা কৰিব, ভাল কাম কৰিব। পৃথিৱীখনত হয়তো বহুত পাপ হৈ গৈছে, যাৰ কাৰণে ধুবৰ বাবে বানপানী হ'বলগীয়া হৈছে। মোৰ অনুমান হৈছে এইটো এটা কাৰ্মিক চাৰ্কুল হৈছে আমাৰ ইয়াত। কি কৰিম, পৰিৱেশ পৰিস্থিতি ফেচ কৰিবই লাগিব সাহসেৰে, আৰু আগলৈ যাতে আমি ভুল কাম নকৰোঁ তাৰ কাৰণে প্ৰতিজ্ঞাবদ্ধ হ'ব লাগিব। মই সেই বুলি অনুমান কৰিছোঁ। আপোনালোকৰ বাকী মতামত জনাব। আজিলৈ আহিছোঁ, বাই। ভালে থাকক, নিৰাপদ ঠাইত থাকক, সুস্থ থাকক, সাহসেৰে পৰিৱেশ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰক, আতংকিত নহ'ব।